কৰিছ তই? ঘৰতে আছ নি? নাই নাই মই ঘৰতে আছো। পিহু শুন না, আজি বাহিৰত কৰবাত যাবি নেকি খাবলৈ? মানে আজি বহুত মানে কিবা কিবি খাবলৈ মন গৈছে, এনেকুৱা বাটাৰ চিকেন, বাটাৰ নান এইবোৰ। বহুত দিন আগত আকৌ খোৱা নাই যে। আজি কি জানো এনেই মানে ভিডিঅ' এটা চাই আছিলো, তাৰপিছত দেখিলো যে এতিয়া মোৰ একদম খাবলৈ মন গৈ আছে। সেইকাৰণে তই যাওঁ নেকি বোলো, দুইজনী গৈ পিনে আজি বাহিৰতে খাই আহোঁ লাঞ্চটো বুলি ভাবিছো। তোৰ আৰু কি হ'ল? মূৰৰ বিষ? তোৰ আকৌ কিহৰ মূৰৰ বিষ লাগিলেনো? ৰাতি দেৰিলৈকে নুশুবি, দেৰিলৈকে মোবাইল চাবি, এনেকুৱা নহয় আৰু কি হ'ব? তাৰমানে নাযাওঁ আজি? ঠিক আছে, এতিয়া ঘৰতে বনাই খাব লাগিব যেন পাইছে আৰু। নহ'লে আৰু কি কৰিম, ইমান গৰমত ঘৰত বনাই থাকিবলৈ মন নাছিলে আকৌ। এতিয়া তই নাযাওঁ যেতিয়া ঘৰতে বনাব লাগিব, উপায় নাই, গৰম হ'লেও যি হ'লেও। বাৰু ঠিক আছে, তই ৰেষ্ট কৰ। ঠিক আছে, বাই বাই। যাবলৈ ভালেই হৈছিলে বাৰু। মোৰো ইমান খাবলৈ মন গৈছে এইবোৰ বাটাৰ চিকেন, পনীৰ মচালা, বাটাৰ নান। এই জুলিয়ে নামকেইটা কৈ পিনে যে মোক লোভে লগাই দিলে। কিন্তু এতিয়া মূৰটো ইমান বিষ হৈ আছে, ওলাই যাবলৈও নোৱাৰিম নহয়। এনেকুৱা মূৰ বিষত ওলাই গ'লে মানে আৰু অৱস্থা বেয়া হৈ যাব। কি কৰা যায় বাৰু? এই জুলিজনীনো কেলৈ লোভাবলৈ ফোনটো কৰিছিলে বাৰু? সি নহয়, এতিয়া মোৰো খাবলৈ মন গ'ল নহয়। এতিয়া ক'ত খাবলৈ পাম? আৰু সিহঁতৰ ঘৰততো জুলি এতিয়া নিজে বনাই খাম বুলি কৈছে ঘৰতে। তাইতো আজি ঘৰতে বনাই একদম মজাছে খাব আৰু। এতিয়া মই সিহঁতৰ ঘৰলৈ খাবলৈ যাবও নোৱাৰোঁ নহয়, কাৰণ মোৰ বিষাইছে কাৰণেতো মই বাহিৰত খাব নাযাওঁ বুলি ক'লোঁ। এতিয়া যদি তাই বনাইছে বুলি গম পাই মই তাত গৈ ওলাওঁগৈ, জুলিয়ে মোক গালিহে দিব নাটক কৰিছিলোঁ বুলি। কি কৰা যায় বাৰু? মোৰ একদম মানে লোভতে একদম মুখৰ পানী পৰি গৈছে আৰু। খাবলৈ মন গৈছে, কি কৰা যায়? এটা কাম কৰোঁ, জুলিয়ে অকল জানে নেকি বনাবলৈ? আমাৰ ঘৰতো একদম মাষ্টাৰ চেফ আছে, তাৰমানে মোৰ মা। আজি মাকে তেলিয়াব লাগিব, যাতে মায়ে মোৰ এই গোটেইকেইটা বস্তু বনাই খুৱাই আজি ঘৰতে। নহ'লে মোৰ লোভতে একেবাৰে কিবা হৈ যাব খাবলৈ নাপালে মানে। মায়ে চাগে পাকঘৰতে আছে নেকি? যাওঁ সোনকালে গৈ পিনে মাক কৈ দিওঁগৈ, মা মোৰ আজি এইটো খাবলৈ মন গৈছে বুলি। আৰু কাৰণ ওলাই যাব পৰা নাই নহয়, গতিকে মাক তেলিয়াব লাগিব, যাতে মায়ে বনায় আৰু এইকেইটা। ইমান খাবলৈ মন গৈছে, নহ'লে ক'ৰ পৰা খাম আকৌ। যাওঁ আমাৰ ছুপাৰ মাষ্টাৰ চেফক তেল মাৰিবলৈ। ৰাম, এই গৰমত যে একদম কাম কৰি কৰি ভাগ কৰি যাওঁ আৰু কেতিয়াবা দেই। ছোৱালীজনী থাকিও একো এটা কামৰ নহয় মানে, অকল বহি বহি খাব লাগিব। এতিয়া মোৰ বিষ হৈছে বুলিহে ঘৰত বহি সোমাই আছে। মোৰ বিষটো যদি নথকা হ'লে ৰাতিপুৱাতে ওলাই গুচিয়ে গ'ল হয় সেই জুলিৰ লগত। কাম নাই আৰু, সদায় অনবৰতে সেই ঘূৰি ফুৰিবই লাগিব। মাকক যে সহায় এটা কৰি দিওঁ সেইটো নাই, সদায় তাই সেই আৰামত বহাই বহাই খুৱাব লাগিব। এই গৰমত যে মাকজনী বনাই আছো অকলে, অকণমান আহি পিনে বোলে পাকঘৰত লাগিয়ে দিওঁচোন, সেইটো নাই। ৱাও, এইখিনি কি হয়? বাটাৰ পনীৰ নে কি বনাইছা? ৱাও, দেখিয়ে একদম খাওঁ খাওঁ লাগিছে মা। মা, আজি যে মোৰ বহুত কিবা কিবি খাবলৈ মন গৈছে। মানে অকণমান আগত জুলিয়ে ফোন কৰিছিলে আকৌ। তাই কৈছিলে বোলে বহুত দিন বাহিৰত একো খোৱাইগৈ নাই, সেইকাৰণে বাটাৰ চিকেন, বাটাৰ নান, তাৰপিছত পনীৰ মচালা এইবোৰ কিবা কিবি বোলে গৈ পিনে খাই আহোঁ বুলি লগ ধৰিছিলে মোক। মই আকৌ মোৰতো বিষ হৈ আছে নহয়, তুমি জানাইচোন। সেইকাৰণে আজি ঘৰতে আছোঁ, সেইটো কাৰণে তাইক নাযাওঁ বুলি ক'লোঁ। কিন্তু তাই মোক আকৌ কথাবোৰ মানে সেই ডিছকেইটাৰ নাম কৈ পিনে একদম লোভ লগাই দিলে নহয় মা। এতিয়া মই একদম খাওঁ খাওঁ লাগিছে আৰু, সেইকাৰণে মই তোমাৰ ওচৰলৈকে আহিছোঁ আকৌ। হয় নেকি পিহু বেটি? তোমাৰ আজি ঢেৰ কিবা খাবলৈ মন গৈছে। বাৰু, তোমাৰ আজি কি খাবলৈ মন গৈছে মই এফালৰ পৰা কৈ যাচোন। মই তোমাৰ কাৰণে আজি গোটেইবোৰ বনাই দিম। মই আছোঁ নহয়, তোমাৰ পাৰ্চনেল চেফ, মাষ্টাৰ চেফ। তোমাৰ কাৰণে যি মন যায় তাকে বনাই দিবলৈ। গতিকে একদম মানে সংকোচ নকৰাকৈ কোৱা, তোমাৰ কি খাবলৈ মন গৈছে। এফালৰ পৰা কৈছা, মই তোমাক গোটেইবোৰ বনাই দিম, বুজিলা নহয়? এতিয়া কোৱা কি খাবা? নাই মা, নালাগে নহ'লে। তুমি আকৌ খঙে কৰিবা নহয়। হ'ব তুমি যি বনাইছা তাকে খাম, বেলেগো বনাই থাকিব নালাগে দিয়া। মই যাওঁ, মই কাম কৰোঁ। নাই পিহু বেটি, কোৱা মই আজি কৈছোঁ নহয়, মই একদম নিজৰ মনৰ পৰা কৈছোঁ আৰু আজি তোমাৰ কি খাবলৈ মন গৈছে মোক কৈ যোৱা। আজি অফাৰটো দিছোঁ, আজি একদম যি মন যায় তাকে বনাই খুৱাম। সেইকাৰণে সোনকালে কোৱা তোমাৰ কি খাবলৈ মন গৈছে। ঠিক আছে মা, মই তেতিয়াহ'লে মোৰ মানে খাবলৈ মন যোৱা বস্তুকেইটা কৈ দিছোঁ দেই। তুমি আজি বনাবা বাটাৰ চিকেন, বাটাৰ নান, পনীৰ গ্ৰেভি আৰু চিকেন গ্ৰেভি, মচালা পনীৰ, তাৰপিছত আৰু ৰাজমা বনাবা, তাৰপিছত আৰু বনাবা দাল মাখনি বনাবা, আৰু বহুত আছে। ৰ'বা মোৰ মনতে পৰা নাই নহয়, তুমি আজি বনাম বুলি কৈছা, সেইকাৰণে মোৰ মনত পেলাবলৈ টাইম লাগিছে আৰু। মা, আৰু দুটামান মনত পৰিছে। হেৰি চিকেন পকৰা, চিকেন ললিপপ, তাৰপিছত মটন গ্ৰেভি, কঢ়াই পনীৰ, এইবোৰ চব বনাবা দেই। মই আজি চব একেলগে খাম। হয় নেকি? আৰু কিবা আছে যদি সেইকেইটাও এড কৰি দে, নে এইখিনিয়ে হৈ যাব? তাই নিজৰ একদম মানে পাৰ্চনেল চেফ পাইছে মোক হে, ইমানবোৰ আইটেম বনাবলৈ। এইখন মই হোটেল খুলি থৈছোঁ নে ধাবা খুলি থৈছোঁ হে? এইখন মোৰ ঘৰ হয়, ইয়াত সেই বিধে বিধে আইটেম বনাই থাকিবলৈ। মই আজি এটা কিবা বনাম বুলি ক'লোঁ, তাই আকৌ একদম ক'বই নালাগে, মোৰ
মোৰ আকৌ উঠি গ'ল একেবাৰে লিষ্টখন বকি আছে এফালৰ পৰা হেখেই নহৈছে হে মা কিয় এতিয়াচোন তুমিয়ে কৈ আছিলা বেটি কোৱা আজি তোমাৰ কি খাবলৈ মন গৈছে তাকে বনাই দিম বুলি মই নালাগে বুলি কৈছিলোঁ তুমিহে আকৌ মোক জোৰ কৰিলা ক'বলৈ সেইকাৰণে মই মোৰ যি খাবলৈ মন গৈছে তাকে তোমাৰ এতিয়া লিষ্টখন গাই দিলোঁ এতিয়া আকৌ তুমি মই এনেকৈ খং কৰি দেখাইছা যে তুমি কোৱাৰ কাৰণেহে মই কৈছিলোঁ নবনালেও মোৰ আপত্তি নাই বাৰু মনে নবনালেও আপত্তি নাই লিষ্টখন গাই পিনে এতিয়া তাই মোক আকৌ তেলিয়াবলৈ আহিছে হা যোৱা ইয়াৰ পৰা এতিয়া যোৱা মই যি বনাই দিওঁ তাকে খাব লাগিব তোমাৰ এই হোটেল ধাবাৰ নিচিনাকৈ অৰ্ডাৰ দি গ'লে নহয় এইটো বনোৱা সেইটো বনোৱাকৈ এটা হেল্প কৰি দিব নোৱাৰে মোক গোটেই গৰমত অকলে বনাই মৰিব লাগিব আৰু তাইক কিবা এটা খোৱাৰ কথা সুধিলোহে লিষ্ট ক'বলৈ আহিলে যোৱা ওলোৱা পাকঘৰৰ পৰা মই যি বনাই দিওঁ তাকে খাবা আজি তোমাৰ যি মন গৈছে সেয়া বনাই খাবলৈ খুৱাবলৈ এখন মই হোটেল ধাবাৰ মাষ্টাৰ চেফ নহয় তোমাক বনাই খুৱাই থাকিবলৈ সদায় এই গৰমত যোৱা ইয়াৰ পৰা এতিয়া মোক কাম কৰিবলৈ দিয়া কি মানে মা মইনো আকৌ কি ভুল কৰিলোঁ তুমিহে সুধি আছিলা সেইটো কাৰণে মই ক'লোঁ মোৰ মন যোৱাকেইটা এতিয়া তুমি বনোৱা নবনোৱা সেইটো তোমাৰ কথা তুমি বনাই দিম বুলি কোৱাৰ কাৰণেহে কৈছিলোঁ এনেকৈ যদি গালিয়ে পাৰিব আছিলে মোকনো সুধি আছিলে কেলে খাব দিয়া বনাই থাকা তুমি আজি মন যায় মোৰ খাবলৈ ভাল লাগিলে খাম নহ'লে মই নাখাওঁ নিজে সুধি আকৌ নিজে মোক গালি পাৰে নাহো পাকঘৰলৈ তুমিয়ে কৰি থাকা কি কৰা মই গৈ অকণমান আৰাম কৰি লওঁগৈ এইজনীয়ে লোকৰ ঘৰত গৈ কি কৰিব ঠিক নাই আৰু আজিলৈকে একোটা ভালকৈ বনাবলৈ নিশিকিলে মোক সহায় কৰি দিয়াটো দূৰৰে কথা সহায় কৰি দি থৈছে তাই সেই কেনেকৈ কি বনাইছে শিকিবলৈ পাৰে নাই এইবোৰ তাই সেই মন কাণ নাই অকল ঘূৰি ফুৰিব লাগে আজি মোৰ বস্তু হোৱাৰ কাৰণে কোনোমতে ঘৰৰ ভিতৰত সোমাই আছে এতিয়া আকৌ মই এইটো বনোৱা সেইটো বনোৱা ক'বলৈ আহিছে যি বনাই দিওঁ তাকে খাব ধৰিব নোৱাৰো কি আকৌ মই পাকঘৰলৈ কি বনাইছে বুলি চাবলৈহে গৈছিলোঁ আৰু ভাবিছিলোঁ জুলিয়ে যিকেইটা বস্তু খাম বুলি ক'লে সেইকেইটা লোভ লগাই দিয়াৰ কাৰণে মাক বনাবলৈ ক'ম মই কোৱাৰ আগতে মায়ে নিজেই ক'লে যে কি খাওঁ বনাই দিম ক বুলি সেইকাৰণেহে মই কৈছিলোঁ এতিয়া আকৌ মোক গালি পাৰি পঠিয়াই দিছে নাযাওঁ আৰু পাকঘৰলৈ শুই থাকোঁগৈ যেতিয়া ৰেডি হ'ব খাবলৈ তেতিয়াহে গৈ পিনে টেবুলত বহিমগৈ খাবলৈ নহ'লে নাহোঁ আৰু মই এনেই নিজে সুধি নিজে মোক গালি পাৰিব আহে ভুল কৰিলেতো ভুলেই আৰু এতিয়া একো ভুল নাই মোৰ নিজে সোধাৰ কাৰণে ক'লোঁ তাতো মোক গালি পাৰে নাখাওঁৱে লাগিলে মই একো মা তুমি কেইবাটাও আইটেম বনালাচোন অঁ মই বনাবলৈ কৈছিলোঁ যে সেইকেইটা বনাইছা দুটামান মা তেতিয়াহ'লে তুমি নবনাওঁ বুলি কেলৈ কৈছিলা মই যি বনাই দিওঁ সেইটোকে খাবা বুলি ক'লা যে তুমি যে সঁচাকৈ বহুত ভাল দেই এতিয়া মজাছে খাম আৰু অঁ বিহু তোমাৰ কাৰণে বনাইছোঁ কিয় তুমি কোৱা নাছিলা জানো তোমাৰ খাবলৈ মন গৈছে বুলি ইমানবোৰ আইটেম বাৰু এতিয়া ইমান কম সময়ত বনাব নোৱাৰি সেইকাৰণে দুটামানে বনাই দিলোঁ এতিয়া তুমি মন কৰিছা যেতিয়া মই যদি বনাই নিদিওঁ কথাটো বেয়া হ'ব নহয় সেইকাৰণে বনাই দিলোঁ খোৱা ভালকৈ খোৱা পেট ভৰাই খোৱা একদম খোৱাও মা তুমি যে সঁচাকৈ বহুত ভাল দেই এতিয়া মজাছে খাম আৰু তুমি খাম পিছে মোৰ কথা এটা শুনিলোঁ আকৌ খোৱাৰ আগতে এতিয়া খাই উঠাৰ পিছত যিমানবোৰ বাচন বৰ্তন লেতেৰা হ'ল পাকঘৰত গোটেইবোৰ ধুই মেলি ভালদৰে চাফা কৰি থৈ দিবা পাকঘৰটো এনেই মই তোমাৰ কাৰণে এই গৰমত এইবোৰ বনাই থকা নাই বুজিলা নহয় অকল আৰামত বহি খালে নহ'ব কামো কৰিব লাগিব মই এতিয়া নাখাওঁ সোনকালে খোৱা আৰু খাই আজৰি হৈ পিনে কামখিনি কৰি থৈ দিবা নহ'লে কিন্তু কথা বেয়া হ'ব এতিয়া মই যাওঁ অকণমান আৰাম কৰি লওঁগৈ কি